হেল্ল' এভৰিৱান সমগ্ৰ শিক্ষা ফালৰ পৰা এটা বিশেষ মেছেজ তথা বিশেষ এখন অৰ্ডাৰ প্ৰকাশ পাইছে আৰু যি অৰ্ডাৰটো হৈছে আমাৰ টেবলেট পি চি ডিষ্ট্ৰিবিউশ্যন সম্পৰ্কে আৰু এই টেবলেট পি চিটো ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব CRCC সকল হেডমাষ্টাৰ অফ চেল্ফ স্কুল হেডমাষ্টাৰ অফ KGBB NSC BA আৰু হাই এনৰলমেণ্ট স্কুলসমূহত লগতে টি গাৰ্ডেন স্কুল আৰু মেণ্টিসকলত বিশেষকৈ আজিৰ এই ভিডিঅ'টো আমি সকলোৱে গম পাওঁ যে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যি অৰ্ডাৰখন ওলাইছে এই অৰ্ডাৰখন মতে আমাৰ অহা 25 ফেব্ৰুৱাৰীত অৰ্থাৎ অহা কাইলৈ 25 ফেব্ৰুৱাৰী তাৰিখে চাৰ্চিং তেৰণ অডিটৰিয়ামত এই টেবলেট পি চিসমূহৰ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। কিন্তু ইয়াতে এটা বিশেষ কথা হ'ল যে যিহেতু আমাৰ মেণ্টিসকলৰ তথা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু এক্সাম চলি আছে, এই এক্সাম চলি থকা মেণ্টিসকলৰ টেবলেট পি চিটো ৰিচিভ কৰিব কোনে? গতিকে এই টেবলেট পি চি মেণ্টিসকলৰ টেবলেট পি চি ৰিচিভ সম্পৰ্কে এটা বিশেষ মেছেজ আহিছে। সেই মেছেজটো এতিয়া আপোনালোকক মই দেখাবলৈ যত্ন কৰিছোঁ। যিহেতু আমাৰ মেট্ৰিকৰ যিসকল মেণ্টি আছে এই মেণ্টিসকলৰ যিহেতু এক্সাম চলি আছে, এই এক্সামৰ কথা আমি যেতিয়া জনাৰ পাছত আমাৰ ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম অফিচাৰ অৰ্থাৎ DPO মেমে আমাক ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিছে যে যিসকল মেণ্টি আছে এই মেণ্টিসকলৰ টেবলেট পি চিখন তেওঁলোকৰ পেৰেণ্টছ তথা মা দেউতা নহ'লে সেই যিখন বিদ্যালয়ত পঢ়ি আছে সেই বিদ্যালয়খনত পঢ়ি থকা প্ৰধান শিক্ষকগৰাকী নহ'লে সেইখন বিদ্যালয়ৰ যিকোনো এজন শিক্ষক গৈ মেণ্টিজনৰ টেবলেট পি চিখন ৰিচিভ কৰিব পাৰিব।